এটা ৰাতিতে আউট ঢিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলাম। তাফাজুল ইছলামৰ জানাজাত অংশগ্ৰহণ নকৰে মুছলমানে, আনকি জানাজাৰ বাবে মাতিও নিদিয়ে মুছলমান ৰাইজে। মাইক যোগে ঘোষণা মুছলমানৰ। আমি বৰবেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছো যে আজি ৰাতিপুৱা যিটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজুল আলীৰ বিৰুদ্ধে, যে তফাজুল আলীক আমি জানাজা নপঢ়ো, লগতে আমাৰ যিটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁক কবৰস্থ কৰা নহয়, লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছোঁ। তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে, গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছোঁ। অত্যন্ত দুখ লগা বিষয়, আমাৰ গাঁৱৰে ল'ৰা, বেয়াও লাগিছে কিন্তু উপায়টো নাই। অপৰাধী সদায় অপৰাধীয়ে হয়, অপৰাধীৰ কোনো জানি শাস্তি নাথাকে, অপৰাধীৰ কোনো ধৰ্ম নাথাকে। অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰোঁ, তেওঁ শাস্তি পাইছে, শাস্তি পাওক, গোটেই অপৰাধীয়ে শাস্তি পাব আমি বিচাৰোঁ। তো গোটেই ৰাইজক অনুৰোধ জনাইছোঁ কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে, তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে। আমাৰ গোটেই দোকানবিলাক, দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয়, তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছোঁ। আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকোঁ।